চিৰাঙৰ আই নদীৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে বেংটল ৰাজচক্ৰৰ কেইবাখনো গাঁও। দেওবাৰে নিশাৰে পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু দাঁতি কাষৰীয়া অঞ্চলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে আই নদীৰ জলস্তৰ। বাঢ়নি পানীয়ে প্লাবিত কৰিছে মাদাৰপুৰ, নেপালপাৰা আদি কেইবাখনো গাঁও। ক্ষতিগ্ৰস্ত হৈছে বহু বাসগৃহ আৰু কৃষিভূমি। ভূটানৰ পাহাৰত বৃষ্টিপাত অব্যাহত থাকিলে আই নদীৰ বানপানীয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা কৰিছে নৈপৰীয়া ৰাইজে। সমান্তৰালভাৱে বৃদ্ধি পাইছে চম্পাৱতী, নাঙলভাঙা আৰু মাক্ৰা নদীৰ জলস্তৰ। নেৰানেপেৰা বৰষুণৰ ফলত ভূটানে পৰা নামি অহা পানীয়ে আই নদীয়ে ভয়াৱহ বানপানীৰ সৃষ্টি কৰিছে। আজি আমাৰ মাদাৰপুৰৰ ঘৰে ঘৰে বানপানী সোমাইছে। আপোনালোকে চাব পাৰে প্ৰতি ঘৰে ঘৰে বানপানী হৈছে। গতিকে চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে কিবা এটা ৰাজ্যক সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আৰু বানপানীৰ পৰা ৰক্ষা পাবলৈ পাৰ্ক বাহিনীৰ ব্যৱস্থা কৰিবলৈ দাবী বিডিচি তথা অসম চৰকাৰক দাবী জনাইছোঁ। হয়, চাওক আজি আমাৰ দক্ষিণ মাদাৰপুৰ প্ৰত্যেক ঘৰে ঘৰে আজিও পানী সোমালে। আজি এনেকুৱা ভয়াৱহ পানী সোমালে, আজি এনেকুৱা হৈছে আমাৰ প্ৰত্যেক ঘৰে ঘৰে ৰন্ধা বঢ়া বন্ধ হৈ গৈছে, খোৱা লোৱা বন্ধ হৈ গৈছে। যাতে আমাৰ চৰকাৰে আমাক এই পানী উঠা মানুহখিনিক সহায় কৰে।